সেয়া হ'ল কেৱল জনসংখ্যাই জাতি ডাঙৰ নকৰে, জাতি ডাঙৰ হয় জাতীয়তাবাদৰ হকে ডেকাৰ ৰাঙলী তেজেৰে। এই কথাফাকি বিশ্বনাথ ভাই কৈছিল। আমি সোণোৱাল জনগোষ্ঠী জনজাতিৰ ফালৰ পৰা জনসংখ্যাৰ ফালৰ পৰা আমি তৃতীয় বৃহৎ জনগোষ্ঠী, কিন্তু আমি আমাৰ জাতিটোৰ কাৰণে উঠি অহা যুৱচামে আগবাঢ়িব লাগে। এই ইংগিতটোকে এই বিশ্বনাথ ডাঙৰীয়াই দিছিল। আজি শুৱৰিছোঁ তেখেতে খুব কম সময়তে 60 বছৰ বয়সতে আমাক এৰি গুচি গ'ল, বহুত দিবলৈ থাকি গ'ল। সেইকাৰণে আজি দুখৰে দিন বুলি ধৰিছোঁ। মোৰ কাষতে নিজেই বহি থকা সন্মানীয় সাংস্কৃতিক লেখক গৱেষক শ্ৰীযুত মণিৰাম সোণোৱাল ডাঙৰীয়াই কৈছিল যে আজি দুখৰ দিন, সঁচাকৈ দুখৰ দিন। যি নহওক